2022 চনৰ 7 নৱেম্বৰত মোৰ দেউতাই ৰাজগড় শুকানীত কৰ্মৰত অৱস্থাত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিলে। দেউতা ঢুকোৱাৰ পিছত সকাম নিকাম পতাৰ পিছত আমি এস্কেভেটলৈ আহিছিলোঁ। ক্ষতিপূৰণ দিয়ক বুলি এমাহৰ পূৰ্বে 13 বছৰ দিন কাম কৰাৰ পিছত এটকা ক্ষতিপূৰণ নিদিওঁ বুলি পঠিয়াই দিলে। 2 মাহৰ আগত যিটো আপোনাৰ ভটিয়াপাৰৰ বাৰী চুকত যিটো গেছ নিৰ্গমন হৈছিলে, গেছ নিৰ্গমনত তেতিয়াই মই মোৰ দেউতাৰ কথাটো উল্লেখ কৰি সকলো সংবাদ মাধ্যমৰ আগত কৈছিলোঁ যে মোৰ দেউতাৰ এনেকৈ মৃত্যু হ'ল, 13 বছৰ দিন কাম কৰি আছিলে, উচিত ক্ষতিপূৰণ নাপালোঁ। তেতিয়াৰ পৰা ইয়াত আপোনাৰ বিল এচিড খানা অসমে আপোনাৰ 7টা দিনে ইয়াত প্ৰতিবাদ অব্যাহত আছিলে। তাৰপিছত এস্কেভেটৰ ফালৰ পৰা এখন লিখিতভাৱে দিছিলে যে 15 দিন সময় দিয়ক, 15 দিনৰ ভিতৰত সকলো কাম আমি সমাধান কৰিম বুলি। 15টা দিন উকলি গ'ল। তাৰপিছত আকৌ এদিন মিটিং এখন হৈছিলে, তালৈ আহিছোঁ। আকৌ 15 দিন শ্ৰীকৃষ্ণ আগলৈ লৈছে, তাৰ 15টা দিন উকলি গ'ল। তাৰপিছত এতিয়া 15টা দিন উকলি গ'লত আমাক কৈছে যে ফোন কৰিম অফিচৰ পৰা কি কয় জনাম। তাৰপিছত কিন্তু আজিলৈকে একো নজনালে। আমি যোৱা শনিবাৰ আহিছোঁ, যোৱা শনিবাৰ অহাৰ পিছত আমি কৈছোঁ যে 15টা দিন কৰোঁতে আজি এমাহ, 1.5 মাহ, 2 মাহ হ'বলৈ হ'লি। আপোনালোকে কি ডিচিশ্যন লয় আজি লওক বোলো। তাৰপিছত কওঁতে বোলে তোমালোকে সোমবাৰে আহিবা। আজি সোমবাৰ হৈ গ'ল, আজি আহিছোঁ, কি দিয়ে দিয়ক বুলি। 1.5 ঘণ্টামান তলত বহি থাকিলোঁ, কোনো গুৰুত্ব নাই দিয়া। যেতিয়া কৈছোঁগৈ তেতিয়া কৈছে আমি 28% নহয়। মই কৈছোঁ 28%ক মাতক। তেতিয়া কৈছে যে মালিক আছে ওপৰত। মই বোলো মালিক আছে না বোলে, প্ৰথমতে মালিক নাই, একো মুখে মান মতা নাই। চাবলৈ নিজে ওপৰলৈ গৈছোঁ, মালিক আছে কিবা মিটিং এখনত আছে। তাতো আমি আধা ঘণ্টামান ৰৈ আছোঁ। তাৰপিছত দ্বিজেন শৰ্মা বুলি এজন গৈছে, তেওঁ কৈছেগৈ বোলে তললৈ যোৱা তোমালোক, বোলে আমি কিবা এটা কম গৈ বোলে। তললৈ আহিছোঁ, তলত আহি কৈছে বোলে 50,000 টকা এটা দিম বোলে, আৰু MSD কেলেংকাৰী আজি 5.5 লাখ টকা এটা পাইছিলোঁ, সেই পইচাটো বোলে আমি বোলে মেনেজ কৰি কিবা কৰি বোলে থানা চানা হেৰি কৰি দিছোঁ। আৰু সকাম পাতিবলৈ 70,000 মান টকা দিছিলে যে সেই পইচাটো মিলাই মেলি এতিয়া বোলে 50,000 টকা এটা দিব। এতিয়া কথা হ'ল 13 বছৰ দিন কাম কৰা আপুনি 50,000 টকাহে নি? 50,000 1 লাখ টকা ভেলুহে নি? 1 লাখ 2 লাখ টকা ভেলু নি? 13 বছৰ দিন কাম কৰিলে। এতিয়া উচিত ক্ষতিপূৰণ নোপোৱালৈকে এপৰত নাযায়। 1.5-2 লাখ টকা পইচা নি? 13 বছৰ দিন কাম কৰিলে, এটা মৃত্যু হোৱা, এটা পৰিয়াল চলাই থকা। দেউতাৰ বয়স হৈছিলে আপোনাৰ ঢুকাওঁতে তেতিয়া 44 ইজ। এটা আধা বয়সো জীয়াবলৈ নাপালে। তেওঁলোকৰ কাৰণে 13 বছৰ দিন কাম কৰি মৃত্যুক সাবটি ল'লে। 13 বছৰ দিন কাম কৰাৰ পিছত আমাৰ পৰিয়ালে এতিয়া চলাব কোনে? মই পঢ়ি আছোঁ, পঢ়া শুনাৰ দায়িত্ব ল'ব কোনে? 1.5-2 লাখ টকাই আমি হেৰি কৰিব পাৰিম। ক্ষতিপূৰণ বিচাৰিছোঁ, উচিত ক্ষতিপূৰণ তেওঁলোকে দিয়ক, কি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।